নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ মইনাইটি মিনি ব্লগলৈ। আৰু আজি ইংৰাজী নৱবৰ্ষৰ সকলোকে ইয়াৰ পৰা উল্লেখ আছিলোঁ আৰু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, সেইটোকে মানুহজনে ক'লে খতৰা সত্ৰলৈ যোৱাৰ কথা। আৰু ওচৰতে হয় যিহেতু গ'লোঁ খতৰা সত্ৰলৈ, আৰু মানুহৰ ভিৰ চাওকচোন কিমান আহিছে, বহুত বেছি ভাল লাগিলে। আৰু ঘৰৰ পৰা লৈ যোৱা নাছিলোঁ, তাতেই কিনিলোঁ। আৰু ভাল লাগে ন, কিবা এটা অনুষ্ঠান থাকিলে কিবা থাকিলে মন্দিৰলৈ গ'লে সকলো গ'লে নিজৰ ভাল লাগে। তেনেকৈ গ'লোঁ আৰু বিয়াৰ পিছত আমি প্ৰথমবাৰৰ বাবে এনেকৈ খতৰা সত্ৰত একেলগে আহিছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, সেই গতিকে মানুহ বহুত বেছি হৈছে দেখিছেনে। আৰু ভাল লাগে ন মানুহ তেনেকৈ হ'লে, আৰু সকলোৱে আহে মন্দিৰৰ মন্দিৰত আৰু বহুত বেছি ভাল লাগিছে বাৰু মন্দিৰৰ পৰিৱেশটো। ভক্তৰ সমাগম চাওকচোন। আৰু আপোনালোকে দেখিব পাৰিছে এয়া পুখুৰীটো, আৰু এইখন কলেজ খতৰা সত্ৰ মহাবিদ্যালয়, স্নাতক মহাবিদ্যালয় ডিগ্ৰী কলেজ। আৰু বহুত বেছি ধুনীয়া পৰিৱেশটো, আৰু মানে প্ৰসাদ দিলে আৰু দক্ষিণ ফালে দিয়া হৈছে, আৰু মানুহৰ যথেষ্ট ভিৰ চাওকচোন প্ৰসাদ লোৱা মানুহৰ। আৰু বহুত বেছি ভাল লাগিলে, আৰু এটি ধুনীয়া দিন হ'ল। আৰু মোৰ মিনি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে থাকে যেন। ধন্যবাদ।